মই সেইটো সম্পৰ্কে মই ৱেলকাম জনাইছোঁ অসম চৰকাৰক। যদি বিয়াটো কাজী অফিচত নহয়, যদি চাব ৰেজিষ্ট্ৰাৰ বা আদালতে হয়, কোৰ্টত হয়, তাহলে এই ক্ষেত্রে মোৰ ধারণা একটু ভাল হ'ব। এই বৰ্তমান যিটো আমাৰ অসম চৰকাৰে বিয়া সম্পৰ্কীয় নতুন আইন প্ৰণয়ন কৰিব বিচাৰিছে, এয়া সম্পূৰ্ণ অসামাজিক তথা অসাংবিধানিক। এইটো যে আমাৰ কিবা ৰাইজৰ কিবা লাভ হ'ব বা চৰকাৰে যে কিবা আমূল পৰিৱৰ্তন আনিছে সেইটো নহয়। গতিকে তেওঁলোকে কিবা এটা পৰিৱৰ্তনৰ নামত পৰিৱৰ্তন কৰিছে। অসম চৰকাৰে প্ৰণয়ন কৰিব বিচৰা মুছলিম বিবাহ বিচ্ছেদ আৰু বিবাহ পঞ্জীয়ন আইন সম্পৰ্কে আমি একাংশ ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। আহক আমি ৰাইজৰ প্ৰতিক্ৰিয়া লওঁ। মুছলমান বিবাহ বিচ্ছেদ আৰু বিবাহ পঞ্জীয়ন আইন সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? মই সেইটো সম্পৰ্কে মই ৱেলকাম জনাইছোঁ অসম চৰকাৰক। যদি বিয়াটো কাজী অফিচত নহয়, যদি চাব ৰেজিষ্ট্ৰাৰ বা আদালতে হয়, কোৰ্টত হয়, তাহলে এই ক্ষেত্রে মোৰ ধারণা একটু ভাল হ'ব। কিয় ভাল হ'ব যে ধৰক মানে বয়সগুলো যেটা বিতর্ক চলি আছে, এটা বয়স সীমা কাটি যাব, আদালতত একটা সঠিক বিচার পাব। সেইকাৰণে মই কৈছোঁ যে এইটো ব্যৱস্থাটো সঠিক, এইটো আইন আনিলে এটা ভালেই পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই আইন আপুনি ৱেলকাম জনায়? ৱেলকাম জনাইছোঁ, এইটো আইন ৱেলকাম। আচ্ছা, এই যে কাজীসকলে যে ইমান দিন যি কাম কৰিছিল, এই তেওঁলোকৰ এতিয়া অৱস্থাটো কি হ'ব? নহয়, ইতিমধ্যে আমাৰ অসমৰ চৰকাৰে যিখন বিয়া সম্পৰ্কে যিখন আইন আনিছে, আইনটো আমি সমৰ্থন কৰোঁ। কিন্তু যদি কাজীয়ে ইয়াৰ আগত কাজী অফিচৰ পৰা গভৰ্ণমেণ্টে কিবা ৰেভিনিউ পাইছে নে নাই এইটো আমি ভালকৈ নাজানো। যদি পোৱা নাই তেতিয়াহ'লেতো বেআইনীভাৱে তেওঁলোকে পইচা লৈছে। গতিকে এতিয়া তেওঁলোকে কৈ আছে যে না পইচা সিমান নালাগে, 100-200 টকাতে তেওঁলোকৰ বিয়াটো সম্পূৰ্ণ হ'ব। কিন্তু আগততো কাজীবিলাকে 2000-ৰ পৰা 3000-4000 টকালৈকে লৈছিল। সেই টকাখিনি গভৰ্ণমেণ্টে পাইছে না কোনে পাইছে আমি নাজানো। কিন্তু এতিয়া যি আইন আনিছে, এই আইনত আমি ৱেলকাম জনাইছোঁ। ভাল পাইছোঁ এইকাৰণেই যে এতিয়া চাব ৰেজিষ্ট্ৰাৰে হওক, কোৰ্টতে হওক, যে অন্তত কম বয়সত যাতে বিয়া আৰু নহ'ব। কম বয়সৰ মানে বিয়া গাঁও অঞ্চলত দেখা গৈছে যে কেতিয়াবা বিপদত পৰি মৌলবীসকলে বা কাজীসকলে বিপদত পৰি কেতিয়াবা বিয়া পঢ়াব লগা হয়। গতিকে মুখ্যমন্ত্ৰী এই আইনটো আপুনি ভাল পাইছে? নহয়, এই আইনটো আমি ভাল পাইছোঁ। এই সম্পৰ্কে আপোনাৰ মন্তব্য কি? আসাম মেৰিজ এক্ট 2024 আজি যিটো বিধানসভাত উত্থাপিত হৈছে, মই এজন সচেতন ব্যক্তি হিচাপে প্ৰথম এই বিলক ৱেলকাম জনাইছোঁ। মই এই কাৰণে ৱেলকাম জনাইছোঁ যে এই আইনৰ ফলত যেতিয়া চাব ৰেজিষ্ট্ৰাৰৰ পিছত মানে বিয়া পাতিব লগা হ'ব, 1 নম্বৰ হৈছে যে বয়সৰ যিটো সীমা এইটো মানে ফাঁকি দিব নোৱাৰিব, বয়স ফাঁকি দিব নোৱাৰিব, যাৰ ফলত আমাৰ সমাজত এতিয়া আৰু বাল্য বিবাহ নহয়। বাল্য বিবাহ সমাজৰ কাৰণে এটা ডাঙৰ ব্যাধি, এই ব্যাধিটো দূৰ হ'ব। নম্বৰ 2 হৈছে যে চৰকাৰে ডিৰেক্টলি ৰেভিনিউখিনি পাব। গতিকে আমাৰ চৰকাৰী তহবিলটো ইয়াৰ ফলত টনকিয়াল হ'ব। নম্বৰ 3 হৈছে যে ইমান দিনে কাজীসকলৰ হতুৱাই যিসমূহ বিয়া হৈছিল, দেখা গৈছিল যে যিখিনি চৰকাৰী ফিজ, এই চৰকাৰী ফিজৰ উপৰিও আমি এডিশ্যন ফিজ ভৰিব লগা হৈছিল। গতিকে মানুহে আৰু এডিশ্যন ফিজ ভৰিব লগা নহয়, এডিশ্যন ফিজৰ পৰাও মানুহে সকাহ পাব। গতিকে এজি হ'ল যিখিনি হৈছে, গতিকে এই বিয়াটোক, এই মেৰিজ এক্টক আমি ৱেলকাম জনাইছোঁ। ইয়াৰ জৰিয়তে আৰু যিটো বহু বিবাহ, এই বহু বিবাহটো হয়তো মানে লাহে লাহে বন্ধ হ'ব, এই প্ৰত্যাশাও মই ৰাখিছোঁ। কাজীসকলৰ কি হ'ব এতিয়া? এই কাজীসকলে বিকল্প কাম কৰিব। এইটোতো কথা নহয় যে মানে অকল বিয়া পৰাই খাব পাৰে মানুহে, অন্য কাম নোৱাৰে, এনেকুৱা কোনো কথা নহয়। নেচেছিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন। গতিকে অভাৱে আৱিষ্কাৰৰ মূল, তেওঁলোকে কিন্তু বিকল্প কাম কৰিব। হয়, সুন্দৰ বক্তব্য একাংশ ৰাইজে আগবঢ়াইছে। আপুনি কিবা ক'বনে? মুছলমান বিবাহ আইন চৰকাৰে কৰিব বিচাৰিছে, এতিয়াৰ পৰা আৰু কাজী নাথাকে, ৰেজিষ্টাৰ অফিচত মুছলমানসকলৰ বিয়া পঞ্জীয়ন কৰাব লাগিব। কি ক'ব? এইটো ভাল কাম হৈছে, ভাল কাম হৈছে। 18 বছৰৰ আগত বিয়া হ'লে বেমাৰ হয় ছোৱালী, আজিকালি বুজি পায়, আজিকালি বিয়া নহয়। আগৰ যুগত হৈছিল, এতিয়া নহয়। এই বৰ্তমান যিটো আমাৰ অসম চৰকাৰে বিয়া সম্পৰ্কীয় নতুন আইন প্ৰণয়ন কৰিব বিচাৰিছে আৰু পূৰ্বৰ মুছলিম বিবাহ আইন বাতিল কৰিবলৈ উদ্যত হৈছে, এয়া সম্পূৰ্ণ অসামাজিক তথা অসাংবিধানিক।
কিয়নো আজি ক'ৰবাত বিয়া অনুষ্ঠিত হ'ব, তেখেতসকলে ল'ৰা পক্ষই ছোৱালী চাব, ছোৱালী পক্ষই ল'ৰা চাব। তেওঁলোকে 6 মাহ আগত চৰকাৰৰ ঘৰত যেতিয়া পাৰ্মিশ্যন খুজিব লাগিব বা জাননী দিব লাগিব, 6 মাহ অপেক্ষা কৰিব লাগিব। তাৰ পৰৱৰ্তী সময়ত তেখেতসকলে অন্যান্য বহু দিশ চালি জাৰি তেওঁলোকৰ সুবিধা অনুযায়ী তাৰিখ কৰিবলগীয়া হ'ব। তেতিয়া বিবাহত সাধাৰণতে বহু মুস্কিল হ'ব, উভয় পক্ষ যথেষ্ট হলঠেকত পৰিব। এই সামাজিক শান্তি, সামাজিক বিভিন্ন দিশত বিৰূপ প্ৰতিক্ৰিয়া পেলাব। বৰ্তমান অসমত স্বেচ্ছাচাৰী শাসন চলি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ভাবে সেয়াই যেন সংবিধান, আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় সেয়াই যেন আইন। ই সম্পূৰ্ণ আমাৰ দেশ বিৰোধী, ই আমাৰ সমাজক ক্ষতি কৰিব, সকলো জাতি জনগোষ্ঠীৰ মানুহৰ কাৰণে ক্ষতি কৰিব। অসম চৰকাৰে যিটো মুছলিম যিটো বিবাহ আইন আনিছে, এইটো মোৰ মতে এইটো ভালেই হৈছে। কাৰণ এতিয়াৰ পৰা চাব ৰেজিষ্ট্ৰাৰ অফিচত মুছলিম বিবাহ সম্পন্ন হ'ব, আৰু যিটো ৰেট আমি দেখিবলৈ পালোঁ, যিটো পইচা মাত্ৰ 1 টকা, আৰু ইয়াৰ জৰিয়তে কি হ'ব যে বাল্য বিবাহ ৰোধ হ'ব। আমি এনে সচৰাচৰ জানো যে আগতে যিবিলাক কাজী বিবাহ সম্পন্ন কৰিছিল, কিন্তু কাজীবিলাকৰ উচতনিত কিছু বাল্য বিবাহ হৈছিল। তাৰমানে কম বয়সীয়া কিছু ছোৱালী তেওঁলোকে পইচাৰ লালচাত তেওঁলোকে বিবাহ দিছিল, কিন্তু সেইটো এতিয়াৰ পৰা একেবাৰে বন্ধ হ'ব। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে যিটো বৰ্তমান যিটো আইন ৰাজ্য চৰকাৰে যিটো ঘোষণা কৰিছে, ইয়াৰ দ্বাৰাই লাভৱান হ'ব আৰু বাল্য বিবাহ ৰোধ হ'ব। এইটোৱে আমাৰ লাভ হ'ব। তাৰমানে বাল্য বিবাহ নহ'ব এতিয়াৰ পৰা সমাজত। অসম চৰকাৰে যি মুছলমান বিবাহ বিচ্ছেদ আৰু বিবাহ পঞ্জীয়ন আইন বিল উত্থাপন কৰিছে, এই সম্পৰ্কে কি ক'ব আপোনাক? আচলতে আইন যদি ৰাইজৰ পক্ষত কৰে তেতিয়াহ'লে ভাল, কিন্তু আমি কিছুদিন ধৰি লক্ষ্য কৰিছোঁ যে কেৱল মুছলমান মিয়া আৰু মিয়া, গতিকে তাক কিভাৱে হেৰেছমেণ্ট দিব পৰা যায়। কেৱল এই বিবাহ বিচ্ছেদে নহয়, আপোনালোকে চাইছে উজনি অসমত একাংশ মিয়া খেদোৱাৰ নামত কি ধৰণৰ এটা সাম্প্ৰদায়িক বিবাহ সিঁচৰিত কৰি আছে। গতিকে আমি লক্ষ্য কৰিছোঁ এইটো যে আমাৰ কিবা ৰাইজৰ কিবা লাভ হ'ব বা চৰকাৰে যে কিবা আমূল পৰিৱৰ্তন আনিছে, সেইটো নহয়। গতিকে তেওঁলোকে কিবা এটা পৰিৱৰ্তনৰ নামত পৰিৱৰ্তন কৰিছে। গতিকে আমি এইটো বিৰোধিতা কৰিব লগাও নাই। গতিকে পঞ্জীয়ন কৰিব দিছে, গতিকে আমাৰ ৰাইজে পঞ্জীয়ন কৰিলেই হ'ল। গতিকে এইটো আৰু বিৰোধিতা কৰাৰো নাই, কিন্তু এইটোৰ দ্বাৰা যে কিবা ৰাইজৰ কিবা ভাল এটা আইন আনিছে সেইটোও নহয়। গতিকে এইটো পৰিৱৰ্তনৰ নামত পৰিৱৰ্তনহে দেখুৱাইছে। আপুনি কি ক'ব? তো অসমত যি পৰিস্থিতি, এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদি আমি কথাটো চিন্তা কৰিবলৈ যাওঁ, তেনেহ'লে এই সময়ত যেতিয়া নেকি হিন্দু আৰু মুছলমানৰ মাজত এটা সংঘাতৰ সৃষ্টি মুখ্যমন্ত্ৰী নিজে মানে ৰচনা কৰি আছে, সেই সময়ত আকৌ মুছলমান বিবাহ বিচ্ছেদ আইন, তাৰপিছত বাল্য বিবাহ ইত্যাদি ইত্যাদি আনি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰি আছে যেন মিয়াসকল বা মুছলমানসকল সকলো কামতে জগৰীয়া। যিমান বেয়া কাম হ'ব সকলো কামতে যেন জগৰীয়া। এইটো এটা মানে প্ৰতিষ্ঠা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো চেষ্টা এটা চলাই আছে, যাতে ভাতৃঘাতী এটা সংঘাতৰ পৰিৱেশ সৃষ্টি হয় আৰু ইয়াৰ জৰিয়তে তেওঁ যাতে লাভান্বিত হয়। এইটোৱে তেওঁৰ আশা, এইটোৱে তেওঁৰ ইচ্ছা। এতিয়াৰ পৰা কাজী ব্যৱস্থাটো বিলুপ্ত হ'ব আৰু বিবাহৰ পঞ্জীয়ন চৰকাৰী অফিচত কৰিব লাগিব। কাজী আগতো আছিল, আমি দেখা পাইছোঁ সৰুতে কাজীৰ দ্বাৰা বিয়া সম্পন্ন হৈছিল, আৰু সেই কাগজখিনি যিখিনি কাজী অফিচত ৰেজিষ্ট্ৰেশ্যন হয় সেইখিনি বৈধ বুলি চৰকাৰেও মানে বৈধতা দিয়ে। গতিকে এতিয়া যে এটা বিৰাট কিবা এটা মানে সাফল্য হ'ব সেইটো মই নাভাবোঁ, কিন্তু মোৰ মতে চৰকাৰী ঘৰত বা চৰকাৰৰ মানে দপ্তৰত এজনৰ বিয়া হ'লে ৰেজিষ্ট্ৰেশ্যনটো হোৱা এইটো এটা ভাল, মানে মই একেবাৰে বেয়া বুলি নকওঁ। কিন্তু আমাৰ সাধাৰণ যিখিনি গৰীব মানুহ, দুখীয়া মানুহ, বিশেষকৈ আমাৰ যিখিনি এতিয়া মিয়া মানুহ বুলি কয়, সেই মিয়া মানুহখিনিক এতিয়া মানে অৰ্থনৈতিকভাৱে খুবেই দুৰ্বল। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন অফিচত ৰেজিষ্টাৰ কৰিবলৈ গ'লে আজি হাকিম নাই, কালি অমুক নাই, তমুক নাই, এনেকৈ এটা মানে হেৰেছমেণ্ট হ'ব পাৰে। এইটো এটা মানে দেখা গৈছে
যে গতিকে এই ক্ষেত্ৰত অৰ্থনৈতিকভাৱে কিছু মানে হ'ব এই মানুহখিনিক হেৰাছমেণ্ট দিয়া হ'ব। হয়, অসম চৰকাৰে বিধানসভাত উত্থাপন কৰা মুছলমান বিবাহ বিচ্ছেদ আৰু বিবাহ পঞ্জীয়ন আইন সন্দৰ্ভত সাধাৰণ ৰাইজৰ কি ধৰণৰ প্ৰতিক্ৰিয়া, সাধাৰণ ৰাইজে কি কয় এয়া আপোনালোকে শুনিলে। এয়া আছিল আজিৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থকাৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰি লগত থাকিব। ধন্যবাদ।